মই এটা ৰাইজৰ বাবে ভিডিঅ' বনাইছোঁ কাজিৰঙাত বৰ্তমান 30 স্পীডত আছে গাড়ী এই স্পীড লিমিটটো কি প্ৰাইভেট গাড়ীবিলাকে যে 180 70 80 এইবিলাকত গাড়ী চলে এইবিলাক প্ৰাইভেট গাড়ীবিলাকৰ ফাইন নাহে নেকি অকল মালটনা এই জিআই তাক একেটাৰে মানে চব ফাইনবিলাক আহে নেকি চৰকাৰৰ হিচাপত প্ৰাইভেটবিলাকৰ একোৱে নাই নেকি চৰকাৰে এইটো বুজি পোৱা নাই যে কমাৰ্চিয়েল গাড়ী এইখিনি যে কষ্ট কৰি খাই আছে যথেষ্ট দিনে ৰাতি ইফালৰ পৰা সিফালে মাল বাহিনী সেইখিনি কথা কিন্তু একেবাৰে দেখাই নাই চৰকাৰক কিয় দুখ দিছোঁ জানো না যিটো মুখ্যমন্ত্ৰী মামাই হেড সেইকাৰণে পৰিবহণ বিভাগটো তাৰমানে একদম কিবা এটা খেলি মেলিৰ মাজত সোমাই গৈছে এইটো চিন্তা কৰা নাই তাৰমানে কোনেও এই ভিডিঅ'টো দুখত বনাইছোঁ সেই চালানবিলাক য'তে ত'তে যেনেকৈ তেনেকৈ ফটো মাৰি চালান কৰি থৈ দিছে এনে ৰখালেও মানে ফটো মোৰ তাতে 2-3টা ভিডিঅ' আছে তাৰে প্ৰমাণ লাগিলে মই হাইকোৰ্টত প্ৰমাণ দিব পাৰিম ক'ত মানে ট্ৰাফিকে গুৱাহাটীৰ মানে ফটো মাৰিছে আৰু সিহঁতৰ লগত যদি কিবা এটা প্ৰশ্ন কৰোঁ তাতেও মানে ফটো মাৰি দিব এই ইয়াতে যদি কয় ইয়াতে গোখাব লাগিব ইয়াতে এতিয়া মানে ফটোটো ডিলিট কৰি দিব আৰু যদি তলেদি যদি যায় এই 1000 টকা বা দি দিওঁ তেতিয়াহ'লে ফটোটো ডিলিট কৰি দিব মানে এনেকুৱা মানে কিছুমান চক্ৰবিহুৰ মাজত পৰিছে পৰিবহণ বিভাগটো তথাপিও মই আমাক অনুৰোধ কৰিছোঁ মোৰ ব্যক্তিগত ফালৰ পৰা মোৰ পৰিয়ালটো এই গাড়ী চলাই কিনে চলাই আছোঁ পোহপালন দি আছোঁ কিন্তু আমাৰ অন্য একো উপায়ে নাই মামাই যদি দয়া কৰা পৰিবহণ বিভাগত যিগিলা দৰিদ্ৰ আছে সেইগিলাখনৰ ফালে অলপ চকু কাণ ৰাখক ফাৰ্ষ্ট ক্লাছ আৰু ধনী মানুহখিনিৰ কথাটো মই কোৱাই নাই সিহঁত বাৰু যেনে তেনে চলি যাব কিন্তু আমি যেনে তেনে চলিব নোৱাৰোঁ নহয় চুৰ কৰিব নোৱাৰোঁ ডকাইতো কৰিব নোৱাৰোঁ আৰু আমাৰ আগৰ পৰাই বহুতো বোলে ৰজাৰ নিচিনাকৈ থৈও যোৱা নাই নহয় ভগৱানে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ আৰু আমাৰ ড্ৰাইভাৰসকলক কৈছোঁ যিগিলা মানে দৰিদ্ৰ সীমাৰ ড্ৰাইভাৰ আছে মোৰ নিচিনা যেনেকৈ কাম কৰি গাড়ী চলাই পোহপালন দি আছে পেটে ভাতে খাই আছে সেইকেইজনৰ বাবেহে কৈছোঁ আৰু কিছুমানৰ ঘৰত বহুত আছে গাড়ী দুখন লৈ দিছে সিহঁতে চলাই আছে সেইটো বেলেগ সিহঁতৰ কথাটো কিয় বেলেগ সিহঁতে এইবিলাকত মাতো নামাতে আমি মাত মাতিব লগা হৈছে যদিও আমাক মাৰিও পেলাই আমি মাত মাতিমেই পৰিবহণ বিভাগটো তাৰমানে একেবাৰে মোৰ হিচাপত বহুতেই চক্ৰবিহুৰ মাজত সোমাই গৈছে সেইবিলাক ক'ব গ'লে এতিয়া মানে বিতৰ্কত সোমাই যায় বিতৰ্কৰ মাজত সোমাই পৰিম লাজ লগা হৈছে অকল দিয়াই ড্ৰাইভাৰখিনিক মাৰিছে ঠিকছে মাথাত বেলেগ একো লাভ হোৱা নাই চৰকাৰৰ বাকী যিবিলাকে যি কৰিব লগা আছে কৰিয়ে আছে এই সৰু গাড়ীখিনিৰ মানুহখিনিক মাৰো কোনোমতে ফাইনেন্সত কিবা কৰি এখন গাড়ী লৈছোঁ ধাৰ চাৰ কৰি ফাইনেন্স দিব নোৱাৰিলেতো গাড়ীবিলাক টানে এইবিলাকৰ ওপৰতো চৰকাৰে গুৰুত্ব দিয়া নাই ফাইনেন্স যিকেইটা কোম্পানী গাড়ী দি আছে সেইকেইটা কোম্পানীৰ পালে সিহঁত আৰু বেছি ডকাইত কাৰোবাৰ গাড়ী কোনোবাত টানি নি ক'ৰবাত বিক্ৰী কৰি দিব গাড়ী টানাৰ হৈ ডাবল চাৰ্জ ডাবল ইণ্টাৰেষ্ট চৰকাৰে পইচা পাই আছে কাৰণে ফাইনেন্স কোম্পানীকেইটাই একো নকয় ৰাইজ মৰি আছে মৰি থাকক ফাইনেন্সৰ গাড়ী লৈ আমি মালটো মতাকৈ পাইছোঁ চৰকাৰ চলি আছোঁ এনেকৈ ভাবে এনেকৈ নহয় অলপ দৰিদ্ৰ সীমাৰেখা চাওঁ ৰজাই যদি প্ৰজাৰ কথা চিন্তা নকৰে কৰিব কোনে এইটোৱে মোৰ অনুৰোধ আমাৰ হিমন্ত মামালৈকে মোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰক মামাৰ কাণলৈ যাতে যায় এই কথাখিনি মোৰ ড্ৰাইভাৰসকলক কৈছোঁ সকলোকে আৰু এটা শেষত ভিডিঅ' এটা কৰি দিওঁ
এই প্ৰাইভেট গাড়ীবিলাখনৰ কাজিৰঙাত দেখোন স্পীড লিমিট বোলা বস্তু একোৱে নাই কিছুমানৰ বাবে, বেছিভাগৰ বাবে। আৰু কম সংখ্যকে কিছুমানে অলপমান মেইনটেইন কৰে। তাৰমানে বহুত কথা এইবিলাক প্ৰাইভেট গাড়ীখিনিৰ বাবে একোৱে সুব্যৱস্থা নাই, কিন্তু বাকী সুব্যৱস্থা চবেই আমাৰ এইবিলাকৰে DI-খিনিৰে মৰণ। আৰু এইখিনিৰ কাৰণে সুব্যৱস্থা কৰি থৈছে, এইখিনিৰ কাৰণে কমাৰ্চিয়েল গাড়ীখিনিৰে গোটেই আইন যিমান বনাইছে, মানে ভাড়া মাৰি যিখিনি মাল টনা গাড়ী কৰ্ম কৰি খাই আছে, সেইখিনিৰে তাৰমানে চব সমস্যা পৃথিৱীখনৰ। ৰাস্তাৰ সমস্যা, পাব্লিকৰ সমস্যা, তেলৰ সমস্যা, ফাইনৰ সমস্যা, গাড়ী ৰখাৰ সমস্যা আৰু অপব্যৱহাৰৰ সমস্যা। বিভিন্ন ধৰণৰ সমস্যা। ইয়াৰ বিষয়ে এখন ড্ৰাইভাৰৰ বিষয়ে এখন মানে সাধাৰণ সভা পাতিব লাগে। সমস্যাবিলাকে সদায় বুজাবুজি বা আমাৰো ড্ৰাইভাৰবিলাকক বুজাব লাগে চৰকাৰে। বহুত বুজায়ো আছে, কিন্তু এইখিনি বুজোৱা নাই। মানে দৰিদ্ৰ সীমাৰেখাৰ মানুহখিনি কি খাই চলি আছে, যিকেইজনে গাড়ী চলাই আছে। ভিডিঅ'টো বহুত দীঘলীয়া হ'ল ৰাইজসকল, ৰাইজৰ বাবে বেয়া নাপাব। আৰু মানে মোৰ কোনো ভাষাই নাই, মানে ইমানেই দুখ লাগিছে গাড়ী চলাই, মই কিবা এতিয়া মৰি যাওঁ লাগে। এই দুখতে ভিডিঅ'টো বনাইছোঁ। মানে কিয় কৈছোঁ, স্পীড লিমিটৰ কিবা এটা চালান লাগি আছে মোৰ। চালান লাগি থকাৰ কাৰণে মই পলিউশ্যন বনাব পৰা নাই কাজিৰঙাত। হয়, কাজিৰঙাত স্পীড লিমিটটো মই গম পোৱা নাছিলোঁ। যেতিয়াৰ পৰা গম পালোঁ তেতিয়াৰ পৰা মই লিমিটতে চলাম। এতিয়া নহয়, ফাইনটো মই যোৱা বছৰৰে ফাইন। বৰ্তমান মই ফাইন খোৱা নাই, নীতি নিয়মত চলি আছোঁ ট্ৰাফিকৰ। কিন্তু তথাপিও এই স্পীড লিমিটটো মই গম নোপোৱাকৈ হৈ গৈছে। কিন্তু যেতিয়াৰ পৰা গম পাইছোঁ তেতিয়াৰ পৰা মানে এইটো ভুল কৰা নাই আৰু। কিন্তু মই ভিডিঅ'টো বনালোঁ, মই দেখি থাকোঁ নহয় ৰানিঙত। প্ৰাইভেট গাড়ীবিলাক এইগিলা একোৱেই নাই দেখোঁ, পাৰিলে উৰাই যাব বাকী আছে, উৰি যাব বাকী আছে। সেইবিলাকৰ ফাইন নাহে নেকি? এইটোৱে মোৰ প্ৰশ্ন, মৌখিক প্ৰশ্ন কিছুমানৰ বাবে।